স্কুলৰ পৰা আহিছেহে এতিয়া লগতে আকৌ মেকআপ আৰ্টিষ্ট এজনী লৈ আহিছে নহয় মেকআপ চেকআপ কৰোঁতে 1.5 ঘণ্টামান হ'ল সেইকাৰণে দেৰি হ'ল অকণমান হ'ব দিয়া মা তুমি একেটা কথাকে কাইকে আহিব নালাগে আৰু পাই মেকআপ কৰোঁতেতো অকণমান সময় লাগিবই কাপোৰ পিন্ধোৱাৰ পৰা আৰম্ভ কৰি মুখৰ মেকআপলৈকে কমখিনি কৰিবলগীয়া হয়নে ঐ গাঁৱৰ বিয়াখনলৈও মেকআপ কৰি আহিলেহে হয়নে আজিকালি যে কি ওলালেও আমাৰ আকৌ এই সেইবোৰত চখ নাই পাউডাৰ অকণ সানি ফুট এটা ল'ব পাৰিলেই হ'ল সেইটো কাৰণেতো ইমান দিনে বিয়াখন হ'ব পৰা নাই তাইৰ লগত সকলো ছোৱালী বিয়া হৈ আজৰি হ'ল কিন্তু আপোনালোকৰ কুহি আজিলৈকে ঘৰতে আছে 30 বছৰ সম্পূৰ্ণ হোৱা নাই জানো এইবাৰ তাইতকৈ সৰু ছোৱালী ৰিণীৰ আজি বিয়া কিন্তু আপোনালোকৰ কুহি বেয়া নাপাব কোৱাৰ কাৰণে ঘৰতে বহি হৈ আছে এনেকুৱা হ'ব পাৰিলা হা বল গৈ থাকোঁ আমি কুহি তই বেয়াই পালি চাগে ভালৰ কাৰণে কৈছোঁ দে বয়স থাকোঁতে বিয়াখন হৈ ল'ব লাগে নহ'লে বুঢ়ী হোৱাৰ পিছত দৰা বিচাৰি নাপাবি কিন্তু খুৰী হ'ব দিয়ক আপুনি মোৰ বাবে ইমানখিনি চিন্তা কৰাৰ বাবে ধন্যবাদ কুহি তই হ'বলা বেয়াই পালি ভালৰ কথা কাৰণেহে কৈছোঁ দে ছোৱালী কুহিতেই বুঢ়ী কথাটো শুনিছই নহয় আৰু আমাৰ মাইনালে ভাল ল'ৰা এটা পালে দিয়ে দিম সোনকালে ইমান এইবোৰ ৰখাই থৈ লাভ নাই ছোৱালী মানুহ কুহিতে বুঢ়ী কুহি বল আমি গৈ থাকোঁ গৰু ছাগলীবোৰো বান্ধিবলৈ আছে নহয় দেউতাৰ কামৰ পৰা আহি পোৱাই নাই চাগৈ মা বল কথা এটা ক'লে বেয়াই পাই যায় একেবাৰে ভাল কথা ক'বই নোৱাৰি কিন্তু মিছা কথাটো ক'লোঁ 30 বছৰ হ'ল এতিয়ালৈকে ঘৰতে বহি হৈ আছে আৰে এনেই নকয় নহয় ছোৱালী কুহিতে বুঢ়ী তাতে আকৌ এতিয়া এজনী 30 বছৰ হ'ল কথা এটা ভালকৈ ক'লেও যদি গুৰুত্ব দিলেহেঁতেন মানে আমি গৈ থাকোঁ কি হ'ল আকৌ ইয়াত আহি বহি আছেহি যে মনটো একেবাৰে ভাল লগা নাই সকলোৱে মোৰ বিয়াখনৰ কথা শুনি মোক কিয় মনত দুখীয়া কচোন বা নাজানো মানুহবোৰে আমাক কথা শুনে ভালে পায় নেকি যাৰ বাবে প্ৰতিটো সময়তে মোৰ সেইটো কথাই কৈ আমাৰ মনত আঘাত দিব বিচাৰে কিয় যে আজিকালি মানুহবিলাকে অকল 20 বছৰ পাৰ হোৱাৰ লগে লগে ছোৱালীজনী বিয়া দিয়াৰ কথা ভাবি নাপাওঁ মানুহবোৰৰ কথাবোৰে মোক বহুত দুখ দিয়ে মা মই বাৰু কেতিয়াও বিয়া হ'ব নোৱাৰিম নেকি মোক বাৰু কোনেও বিয়া নকৰাব নেকি মা মই বাৰু বুঢ়ী হ'লো নেকি কিয় তেনেকৈ কওঁ তোৰ এতিয়া বিয়া বয়স হৈছেহে আজিকালি ছোৱালীবোৰ সোনকালে বিয়া হৈ গুচি যায় কাৰণে তোৰ বয়স হোৱাৰ কাৰণে কিছুমান মানুহে কথা শুনে সেইবোৰত কান্দি একো লাভ নাই চাবি ভগৱানে এদিন তোক সেইখন ভাল ঘৰলৈ বোৱাৰী কৰি দিব তই নিজৰ মনটো ভাঙি নিদিবি দুজনী কি কৰি আছো ইয়াত নাই এনেই ভিতৰত যিহে গৰম পৰিছে সেইকাৰণে গছৰ তলতে আহি ৰৈ আছোহি দুইজনীকে দেখোন বৰ মন মাৰি থকা যেন লাগিছে কি হ'ল নাই একো হোৱা নাই বাইদেউ নাই তহঁতৰ নিশ্চয় কিবা এটা হৈছে আজি ৰিণীৰ বিয়াৰ কাৰণে তোৰ চাগে মনটো বৰ বেয়া লাগিছে নহয়নে কুহি তোতকৈ সৰু ছোৱালীজনী বিয়া হৈ গ'ল তইহে আজিলৈকে বিয়া হৈ যাব পৰা নাই তেনেকৈ একো কথা নহয় আমি দুজনী গৰম কাৰণেহে ইয়াতে বহি কথা পাতি আছোঁ আপুনি বিয়াৰ পৰা আহিলেগৈ নেকি বিয়াখন খাই থৈ আহিলোঁ বৰ ধুনীয়াকৈ বিয়া পাতিছে দেই জোৰোণত একেবাৰে তাইক ইমানখিনি বস্তু দিছে পাটৰ কাপোৰে 10 নে 15 দিছে বোলে আকৌ গহনাবোৰ বাপৰে বা ইমান ধুনীয়া দিছে চকু চাট মাৰি গৈছেগৈ একেবাৰে হয় দিয়ক আমি গৈ আহিলোগৈ ভালে লাগিছে গাঁৱৰ ছোৱালী এজনী ভাল মানুহৰ ঘৰত পৰিলে ভালেই লাগে দিয়কচোন সেইটো অৱশ্যে হয় কিন্তু মোৰ আপোনালোকক কুহিলৈহে বেয়া লাগিছে তাইহে এইখন গাঁৱত বহি হৈ থাকিব নেকি ঠিক নাই ইমান দিনে তাইৰ বিয়াখন নহ'ল কিবা লাগিয়ে আছে নে কি নেজানো বাইদেউ আপোনালোকে হৈছে কি মোৰ ছোৱালীজনী বিয়াখনক লৈ আপোনালোকে কিয় ইমান কথা শুনে তাই কিবা বয়স হ'বলৈ কৈছে নেকি কি যে কথাবোৰ কয় আজিকালি দেখিছোঁ নহয় সৰুতে যোৱা ছোৱালীবিলাকৰ কি অৱস্থা হৈছে নাই মই সেই বেয়া ভাৱত কোৱা নাই আকৌ দেই হ'ব দিয়া মই আহিছোঁ চবেই কেৱল মোক কথা শুনোৱাই চান্স বিচাৰি ফুৰিছে মই যে ঘৰত বহি হৈ আছোঁ তাকে বুজাব খুজিছে মানুহবোৰৰ এই কথাবোৰ শুনিলে এনেকুৱা লাগে যেন মই মৰিয়ে যাম কি কথা কৈছ হা এইবোৰ কথা মনলৈ নানিবি লোকে যিয়ে নকওঁ আমি মায়ে বাপেৰে হালে তোক কিবা কৈছোঁ নেকি হা এইবোৰ কথা কেতিয়াও মনলৈ নানিবি চাবি আজিৰ পৰা তোৰ মুখত এইবোৰ কথা শুনো যদি লোকে যি কৈ থাকোঁ তোক তাত কান্দিবলৈ দৰকাৰ নাই মায়ে বাপেৰে হাল আছোঁ নহয় তই কিয় চিন্তা কৰিছ হা ইমান দিনেতো তহঁত দুটাই মোক ক'লে চাই মই একো কৰিব পৰা নাই মা কাৰণ লোকে যি ক'লে নিজৰ মা দেউতাই কেতিয়াও বেয়াকৈ নকয় আৰু তহঁতৰ সেইকাৰণে মুখখনলৈ যায় মই আজিলৈকে একো এটা কৰিব পৰা নাই নাকান্দিবি তই এনেকৈ কান্দিলে মোৰ জানো ভাল লাগে কচোন হা তই আমাৰ এজনীয়ে ছোৱালী তই
তাই ঘৰত থাকিলেও আমাৰ কোনো আপত্তি নাই এইবাৰে বাপে হাজিয়াই থকালৈকে তই একো চিন্তা নকৰিবি বৰ্তমান বয়স 30 পাৰ হৈ গৈছে যাৰ বাবে গাঁৱৰ মানুহবিলাকে তাইৰ বিয়াখন নোহোৱাৰ বাবে তাইক লৈ খুব ঠাট্টা মস্কৰা কৰে আচলতে কুহিক চাবলৈ তোৰ এঘৰ মানুহ নোহোৱাকৈ থকা নাই কিন্তু কথা বতৰাবোৰ নিমিলাৰ বাবে কুহিৰ বিয়াখন হোৱাগৈ নাই তাই ক্লাছ 10ত পঢ়ি থাকোঁতে এটা ল'ৰাৰ প্ৰেমত পৰিছিল মনে প্ৰাণে ভাল পাইছিল তাই কিন্তু সেই ল'ৰাটোৱে তাইক এৰি সেইজনী বেলেগ ছোৱালী ভাল পালে যাৰ বাবে তাই তেতিয়াৰ পৰাই ভাল পোৱাৰ প্ৰতি কোনো বিশ্বাস নোহোৱা হ'ল আৰু তাৰপিছত বহুকেইটা ল'ৰাই তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও তাই তাত সন্মতি নিদিলে আৰু চাবলৈ অহা ল'ৰাকেইটাৰ লগত সিহঁতৰ ঘৰৰ কথা বতৰা মিল নোহোৱাৰ বাবে তাইৰ বিয়াখন হোৱাগৈ নাই কিন্তু সেই সুবিধাটোকে লৈ মানুহবোৰে তাইক প্ৰতিদিনেই যেন ঠাট্টা মস্কৰা কৰে খুৰা বুলি কৈ মনটো কিয় বেয়া লগাই দিছ বাৰু হয়নে এতিয়ালৈকে বলা হৈ থকা মানুহটোক আৰু তই খুৰা বুলি মাতিব লাগেনে তই দেখোন জানই তোক মই কিমান ভাল পাওঁ হেৰৌ তোৰো বয়স হৈছে মোৰো হৈছে দুইটাই কিবা এটা আলোচনা কৰিব পাৰো দুইটাই মিলিজুলি বিয়াখন পাতি পেলালে কেনে হয় হা আপুনি দেখোন সুবিধা পালে মোক সেইবোৰ কথা কৈ লাজ নালাগে আপোনাৰ বিয়া হোৱা হ'লে আপোনাৰ ছোৱালী এতিয়া মোৰ সমানেই হ'লহেঁতেন লাজ চৰম নাই আপোনাৰ আইঐ কুহি তই হ'বলৈ বেয়াই পালি হেৰৌ তোৰ কথা চিন্তা কৰিহে কৈছো দে কুহিতে বুঢ়ী বুলি এনেই নকয় তাতে আকৌ তোৰ আৰু অকণমান বাঢ়িলেই 30 পাৰ হ'লেই গতিকে কোনেনো তহঁতৰ দৰে ছোৱালীজনী ফুল কোমলীয়া ল'ৰা এটা আনিবহি আমাৰ দৰে আধা বয়সীয়াবিলাকৰ লগতে বিয়াত বহিব লাগিব তই চিন্তা নকৰিবি তোক মই বৰ সুখত ৰাখিম তই মাথো আমাৰ বিয়াত সন্মতি দে তোক মই বৰ ভাল পাওঁ কুহি তোক দেখোন মই কৈয়ে থাকো মোৰ কথা ভাবিবলৈ মোৰ কথা চিন্তা কৰিবলৈ মোৰ মা দেউতা নোহোৱা হোৱা নাই সেইখিনিৰ পৰা গুচি যাওক বুলি কৈছো নহয় বোৱা এইজনীৰ একেবাৰে খঙেই উঠিল কিবা এটা কৰিব পৰা হ'লে ভাল আছিল এৰা কথা এটা গম পাইছা নাই এই কমিলা জীয়েক যে মাইনা তাই বোলে পলাই গ'ল মই আকৌ আজিহে শুনিছো কথাটো তুমি গম পোৱা নেকি আজি এসপ্তাহ ওপৰতে হ'ল আপুনি হ'বলা কথাটো গম নাপায় মই আকৌ গম পাই বুলিহে উলিওৱা নাই তাতে আকৌ আমাৰ কুহিক সকলোৱে ঘৰতে বহি হোৱা বুলি হাঁহি থাকে নহয় সেইকাৰণে বিয়া বাৰু খোৱাৰ কথাবোৰ মই বৰকৈ ঘৰত নোলোৱা হ'লো ছোৱালীজনী মনত দুখ পায় বুলি আপুনি জানে বুলিহে ভাবি আছিলোঁ বৰ ধনী মানুহ বোলে কালি কামৰ পৰা আহি থাকোঁতে মাকে বাটতে পাই ফুটনি মাৰি পঠিয়াইছে বহুত ধনী মানুহৰ ঘৰলৈ গৈছে বোলে ল'ৰা হেনো এটাই একেবাৰে আলাসৰ লাৰুৰ দৰে মৰম কৰে বোলে এতিয়া তাইক নিয়া দেখি জীয়েকৰ দৰে মৰম কৰে বোলে বাটত ৰখাই মোক কালি কৈ পঠাইছে মই বোলো ভালেই হৈছে গাঁৱৰ ছোৱালীজনী ভাল ল'ৰা এটালৈ গ'লে ভাল হৈ থাকিলে আমাৰে ভাল লাগে দিয়াচোন হয় দিয়ক আপুনি ঠিকেই কৈছে গাঁৱৰ ছোৱালীবোৰ ভাল ঘৰ এখনলৈ ওলাই গ'লে ভাল ল'ৰা এটা পালে আমাৰে ভাল লাগে দিয়কচোন বাৰু লোকৰ কথাবোৰ বাদ দিয়া ভাত হ'ল নেকি হ'ল যদি এতিয়া মোক কামলৈ যাবলৈ সময় হ'ল নহয় সোনকাল কৰা গৈ যোৱা আহক মই আপোনাক ভাত উলিয়াই পেলাই মাতিবলৈহে আহিছিলোঁ আপুনি কথাটো উলিওৱা দেখি ক'বলৈ পাহৰি থাকিলোঁ আহক খাই লওক কুহি দেখোন ক'লৈ যাবলৈ আহিলি হয়নে আমি বজাৰৰ পৰা আহোঁগৈ বুলি আহিলোঁ এপাক তুমিনো কোনফালে ওলালা হয় নি মই আকৌ আপোনালোকৰ ঘৰফালেহে অকণমান ওলাই আহিছিলোঁ আমাৰ মাইনাৰ খবৰটো গম পাইছেনে নাই গ'ল নহয় কি ক'ব আৰু হাই ছেকেণ্ডেৰীটো পাছ নকৰিলে হেও বাদ দিলোঁ আৰু এনেও এদিন উলিয়াই দিবই লাগিব ভাল ল'ৰাটো পাওঁতে নিজে বাচি কুচি গৈছে যাওক আৰু তাতে আকৌ একেবাৰে 3 মহলীয়া ঘৰ ল'ৰা এটাই বাইক গাড়ী যি লাগে তাকেই দিয়ে গম পাইছেনে আমাৰ এজনী ইমান চখীন তাই বৰ ভাল পাইছে আৰু ইমান ভাল মানুহ ঘৰ বৰ মৰম কৰিছে হেনো পাই হয় নেকি সেই শুনিছোঁ বাৰু কথাবোৰ শুকানে বৰ ভাল লাগিছে দিয়া গাঁৱৰ ছোৱালীবোৰ ভাল ল'ৰা এটালৈ গ'লে সেনেকৈ ভাল ঘৰ এখন পালে ভাল লাগে হয় দিয়ক পিছে মোৰ কুহিলৈহে বেয়া লাগে দেখি বেচেৰীজনী এতিয়ালৈকে যে ল'ৰা এটা পোৱা নাই তাইক বিয়া দিবলৈ শ্ৰীৰাম কুহি সঁচাকৈ দেই তোৰ কপালখনহে এনেকুৱা গাঁৱৰ বাকীবোৰ ছোৱালী ইমান সোনকালে বিয়া হৈ গৈছে তোৰহে এতিয়ালৈকে বিয়াখন হোৱাগৈ নাই মোৰ যে কথাটো ভাবি বেয়াই লাগে পাই খুৰী আপুনি দুখ কৰিব নালাগে দিয়ক আপুনি যিমান দুখ কৰে মোৰ মা দেউতাই সিমানখিনি দুখ নকৰে আৰু মই যাওঁ বুলি কোৱা হ'লে ইমান দিনে মই কেতিয়াবা বিয়া হৈ গুচি যাব পাৰিলোহেঁতেন কিন্তু মই নিজৰ ইচ্ছামতে এই কাম নকৰোঁ মা দেউতাই চাই পেলি যালৈকে দিয়ে মই তাৰ লগতে বিয়া হৈ পঢ়িম আপোনালোকে এইবোৰ কথা চিন্তা কৰিব নালাগে দিয়ক তই আকৌ বেয়া নাপাবি পাই গাঁৱৰে ছোৱালীৰ কাৰণে চিন্তা এটাহে কৈছোঁ আকৌ পাই আমাৰ মাইনাহঁতৰ দেখিছে নাই এতিয়া বিন্দাছ আছেগে ইমান ধনী ঘৰলৈ গ'লো একেবাৰে হ'ব দিয়ক কথাটো শুনিয়ে আছোঁ ভাল লাগিছে আপোনালোকৰ মাইনা ইমান ধনী ঘৰলৈ পৰাৰ বাবে আমাৰ সকলোৰে সঁচাকৈ বহুত ভাল লাগিছে হ'ব দিয়ক খুৰী আপুনি ৰওক আমি আহিছোঁ মা গৈ থাকোঁ কথা এটা ক'লে অলপতে নাচায় কিনো মিছা কথাটো কৈছোঁ ঘৰতে বহি হৈ থাকিলে বহি বুলি নকয় আৰু কি বুলি ক'ম এই 30 বছৰলৈকে বিয়াত নবহিলে যেতিয়া ঘৰতে বহি হ'ল আৰু
নব অ নব ঘৰত আছেনে অ পদ্মা দেখোন এই সময়ত আহি ওলালা আহা আহা বহাহি নাই নাই নবহুঁৱেই কথা এটাৰ কাৰণেহে আহিছিল আপোনাৰ ওচৰলৈ মানে আমাৰ সেই মাহীহঁতৰ ঘৰৰ ওচৰত মানে ল'ৰা এটা আছে ল'ৰাটোৰ কাৰণে ছোৱালী বিচাৰি ফুৰিছে মই ভাবিলোঁ আপোনালোকৰ কুহিকে দেখোন দেখুৱাব পাৰোঁ সেয়েহে কথাটো ক'বলৈ আহিছিলোঁ অ' হয় নেকি কেনেকুৱা ল'ৰাটো তুমি দেখিছানে ঘৰ দুৱাৰ আৰু ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা বাৰু বহুত ভাল হ'ব মই দেখিছোঁ নহয় লগো পাইছোঁ কথাও পাতিছোঁ নহয় মাহীহঁতৰ ঘৰলৈ যাওঁতে বৰ ভাল ল'ৰা কিন্তু কি হ'ব আৰু মানে আগতে এজনী আনিছিলে অকণমান মদ চদ খাই যে কাজিয়া পেচাল লাগি গুচি গ'ল কি মদ খাই আৰু এজনী অনা মানুহটোলৈ তুমি মোৰ ছোৱালীজনী দেখুৱাবলৈ আনিছা হা পদ্মা তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ তুমিও বাকীবোৰৰ দৰে তাৰমানে মোৰ ছোৱালীজনীৰ ৰং চাবলৈ আহিছা নহয় জানো হা মই ভাবিছিলোঁ তুমি চাগে ভাল ল'ৰা এটাৰ খবৰ আনিছা কিন্তু আগতে এজনী অনা আৰু মদাহী এটালৈ মোৰ ছোৱালীজনী গতাই দিবৰ কাৰণে তুমি মোক ক'বলৈ আহিছা আইঅ আপুনিও যে একেবাৰে বেয়াই পায় আৰু আপোনালোকৰ ভালৰ কথা চিন্তা কৰিয়ে কৈছোঁ ইয়াৰ কথাটো তাই এতিয়া 30 বছৰ হ'ল আৰু তাই এতিয়া সেই বৰ একেবাৰে ভাল ল'ৰা এটা নাপায় নহয় তেনেকুৱা আগতে এজনী অনা কিবা কৰা সেই তেনেকুৱাবিলাকলৈতো যাব লাগিব তাই এতিয়া ফুলকুমলীয়া ল'ৰা এটা পাব নেকি আৰু আপোনালোকে যাওঁ পায় শুনা পদ্মা তোমাক মই ভালে ভালে কৈছোঁ মোৰ ছোৱালীজনী যিমানেই বয়স নহওক সেইটো কথা তোমালোকে মাথা মাৰিব নালাগে নাজানো আজিকালি সমাজখনৰ হৈছে কি ছোৱালীজনী 20 বছৰতে বা 15 বছৰতে বিয়া হৈ গ'লে যেন ভাল পায় 30 বছৰ হ'ল বুলি কি ছোৱালীজনী এতিয়া বুঢ়ী হ'ল নেকি ইমান মানুহে কিবা হাৰাশাস্তি কৰিব লাগে ঘৰখনৰ মানুহতকৈ যেন গাঁৱৰ মানুহবিলাকৰহে বেছি চিন্তা হৈছে তাইক যেন লোকেহে খুৱাই পিন্ধাই আছে কিয় তোমালোকে এনেকুৱা কথা ভাবা কোৱাচোন হা আইঅ ভাল কথা এটা ক'লো আজিকালি মানুহৰ পৰা গালিহে শুনিবলৈ পাবা যাওঁ দিয়ক হ'ব দিয়ক মানুহবোৰৰ কি হৈছে ভাবি পোৱা নাই মোৰ ছোৱালীজনীৰ পিছত কিয় ইমানকৈ লাগি থাকে তাই যেন কিবা মহা পাপহে কৰিলে তাই বিয়াখন এতিয়ালৈকে হোৱা নাই বুলি ইমান হাৰাশাস্তি কৰিব লাগেনে তাই কাৰণে মদাহী ল'ৰা এটা আগতে এজনী অনা ল'ৰা এটা দেখুৱাবলৈ আনিছে আমাৰ জ্বলা জুইকুৰাত মানে সিহঁতে ঘিউ ঢালিবলৈ আহিছে কিয় যে মানুহবিলাকে এনেকুৱা কৰিছে ভাবি নাপাওঁ ছোৱালীজনী সেইবোৰ কথা শুনি শুনি বেচাৰীৰ মনটো সদায় বেয়া হৈ থাকে সেইবোৰ কথা শুনিলে বাৰু তাই কম দুখ পাবনে কি হ'ল কোন আহিছিলে নো নাই নাই একো হোৱা নাই পদ্মা আহিছিলে সিহঁতৰ সেই চাহপাত নাইকিয়া হ'ল বোলে চাহপাত কেইটামান নিবলৈ আহিছিল অঁ সেইটো কথা মা পিছে কালি মাহীয়ে মাতি আছিলে নহয় কি কৰোঁ বাৰু দুদিনমান মাহীহঁতৰ তাতে থাকি আহোঁগৈ নি যাবলৈ মন কৰিছে যদি যা আকৌ ঘৰতে সোমাই থাকি মনটোও বেয়া লাগে যা যদি যা মই মাহীৰক ফোন কৰি দিওঁ মহাৰে আহি পেলাই লৈ যাবহি হ'ব মা মই দুদিনমান কৈ আহোঁ দে ঘৰত যে থাকি থাকি গাঁওখনত ওলাবলৈ মন নোযোৱা হৈছে ইটোৱে বিয়া কথা সিটোৱে বিয়া কথা মাথাটো কিবা গৰম হৈ গৈছে মাহীহঁতৰ তাতে দুদিনমান থাকি আহোঁ মনটোও ভাল লাগিব হ'ব বাৰু দে মই আজিয়ে মাহীলৈ ফোন কৰি দিম মাহীয়ে মহাক পঠাই দিব তাৰপাছত তই লগতে গুচি যাবি চাবি আকৌ চহৰত গৈ পেলাই মাহীৰৰ লগত সেই ফুচুকানে মুচুকাবোৰ খাই পেট বেয়া কৰি নাহিবি সিহঁতৰ তাত আকৌ সেইবোৰ খোৱাহে বেছি ঠাণ্ডা মা তই যে কথা ক আৰু পাই হ'ব দে মই জানো নহয় আৰু কি খাব লাগে কি খাব নালাগে চহৰৰ মানুহে এইবোৰ খায়ে আৰু আমাৰ গাঁৱতহে এইবোৰ বিচাৰি নাপায় বাৰু হ'ব দে ব'ল মাহীৰলৈ ফোন এটা কৰি দিওঁগৈ বাইদেউ কেনিবা যাবলৈ আহিলে হ'বলা এইফালেকে আহি আছোঁ ছাগলী এজনী ঘৰলৈ যোৱা নাই তাকে বিচাৰি আছোঁ হয় নি ব'লক আমাৰ ঘৰতে চাহ একাপ খাই আহিব বহুত দিন হ'ল আপুনি অহা নাই পাই আমাৰ মাইনাও আহিছে নহয় কালি যোৱাৰ সৈতে ব'লক চাই আহিব তাইকো এবাৰ হয় নেকি ব'লা ব'লা ভালেই হ'ল দিয়া তাইনো কেনেকুৱাজনী হৈ আছে এবাৰ চাই যাওঁচোন আহক আহক বৰ ধুনীয়াজনী হৈ আহিছে আহক গাঁৱৰ মানুহবোৰ লগ পাই তাই বৰ ভাল পাইছে বহুত দিন হ'ল নহয় গাঁৱৰ মানুহবোৰ নেদেখা হয় নেকি আকৌ আহি চবৰে কথা সুধিছে পাই পিছে কুহি ঘৰতে আছে নেকি তাইকো লৈ অহা হ'লে ভালেই আছিলে আকৌ তাই নাই নহয় চহৰৰ মাহীয়েকৰ ঘৰলৈ গ'ল আজি দুদিনেই হ'ল হয় নি বাৰু ঠিকে আছে দিয়ক আহক আহক চাহ একাপ খাই যাব আমাৰ ঘৰত মাইনাকো লগ পাব ব'লা মাইনা মাইনা এইফালে আছোন এই কুহিবাইহঁতৰ বৰমা আহিছে এইফালে বাইদেউ আহক বহকি বৰমা ভালে আছেনে আছো মাইনা তোৰ খবৰ খাতি কচোন কেনে পাইছ নতুন ঘৰখনত বৰ ধুনীয়াজনী হলি দেই বিয়া হৈ ভাল ভাল ঘৰখন বৰ ভাল একেবাৰে মোক বহুত মৰমত ৰাখে ধনী মানুহৰ ঘৰ যে একো কৰিবই নালাগে সেই চাকৰো আছে নহয় এটা ভালে পাইছো দে খবৰটো শুনি বৰ ভাল লাগিল এনেকৈ ভাল ঘৰ এখন পালে আমাৰ সকলোৰে ভাল লাগে দেচোন পিছে বৰমা আপোনালোকৰ কুহিবাই ল'ৰা চৰা পাইছেনে নাই আহিছেনে আকৌ তাইক চাবলৈ কোনোবা ল'ৰা নাই মাইনা আহিছিল ল'ৰা দুই এটা নহাকে থকা নাই কিন্তু চবৰে লগত কথা বতৰা নিমিলে কোনোবাটো ঘৰখন ভাল হ'লে ল'ৰাটো বেয়া কোনোবাটো আকৌ ল'ৰাটো ভাল হ'লে ঘৰখন ভাল নহয় কিছুমানে আকৌ যৌতুকৰ আশাও কৰে আমি ইমান যৌতুক দিবও নোৱাৰোঁ যে সেইটো কাৰণে তাৰ বিয়াখন হোৱাগৈ নাই কি হয়গৈ জানো আৰু বৰমা আপোনাক এটা কথা কওঁ আপোনালোকে যৌতুকো দিব নালাগে আৰু ল'ৰা এটাও ভাল ল'ৰা পাব মই এটা ল'ৰাৰ কথা ভাবিছোঁ আপোনালোকৰ কুহিবাৰ কাৰণে
আপোনালোকে যদি মত দিয়ে কথাটো আগবঢ়াব পাৰি। কি কোন ল'ৰা কচোন ক? তহঁতৰ সম্বন্ধীয় কোনোবা নেকি শহুৰৰ ঘৰত? সম্বন্ধীয় নহয় বাৰু, কিন্তু আমাৰ একেবাৰে নিজৰ ঘৰৰ নিচিনাই। বৰ ভাল ল'ৰা, চাধা তামোল একোৱেই নাখায়, মতৰ কথাটো দূৰৰে কথা, বহুত দূৰৈত থাকে। হয় নি? তেনেকুৱা ল'ৰা পালেতো ডিমে আৰু পাই দুখীয়া ধনী চাবলৈ নাই। ল'ৰাটোৰ স্বভাৱ চৰিত্ৰহে মেইন আজিকালি। ভাল ভাল, বৰ ভাল ল'ৰা, কামে বনেও ভাল। মানে ল'ৰাটো কোন গম পাইছে নাই? আমাৰ ঘৰত মানে কাম কৰিবলৈ যিটো ল'ৰা ৰাখিছে সেইটো ল'ৰা আকৌ। কি তই তহঁতৰ ঘৰত কাম কৰা ল'ৰাটোৰ লগত কুহি বিয়া কথা কৈছ? তোনাক কি হ'বনো, আপোনালোকো দুখীয়া মানুহ, সিও দুখীয়া ল'ৰা, আমাৰ ঘৰতে কাম বন কৰি খাই থাকে আৰু বিয়াৰ পাছত তাইও তাতে থাকিব পাৰিব ঘৰত কাম কৰা মানুহ হৈ। হেৰৌ, আমি দুখীয়া হ'লো বুলি, মোৰ ছোৱালীজনী এতিয়ালৈকে বিয়া হোৱা নাই বুলি আমি কি লোকৰ ঘৰত কাম কৰা ল'ৰা এটালৈ তাইক উলিয়াই দিম? হা, নিজৰ ঘৰখনতো অভাৱ অনাটনৰ মাজতে দিন পাৰ কৰিছে, এতিয়া কি জানি বুজি তাই এতিয়া বিয়া হোৱা নাই বুলি লোকৰ ঘৰত কাম কৰা ল'ৰা এটালৈ বাৰু উলিয়াই দিম নে? তই যে এইষাৰ কথা মোক কবি বুলি ভবা নাছিলো। ইমানে বেয়া নে আমি? ইমানে বেয়া কাম হ'ব হৈছে নে যে তাই এতিয়ালৈকে বিয়া হোৱা নাই বুলি তই তোৰ ঘৰত কাম কৰা মানুহটোলৈ তাইক বিয়াৰ কথা কৈছ? ভাল লাগিল দিয়া, তুমি চাহ খাবলৈ মাতি আনি মোক বৰ ভাল সন্মান এটা দিলা। হ'ব দিয়া, মোৰ পেট ভৰিলেই, মই আহিছোঁ। ইমান বেয়া পালেনে? যি মানুহৰ যি যোগ্য সেইটোহে কম আৰু তাইক আৰু এতিয়া কোনোবা প্ৰফেচাৰ এটা দিয়া পাতিব বুলি ভাবিছে নেকি আপুনি? নাই বাবাও, আমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালী ক'ৰনো প্ৰফেচাৰে আনিব? সেই বুলি আৰু জানি বুজি ঘৰখন যেনেকুৱা তেনেকুৱা ল'ৰা এটালৈকেতো উলিয়াই দিব নোৱাৰোঁ। হ'ব দেও মাইনা, তই আমাৰ কুহিৰ কথা আৰু চিন্তা কৰিব নালাগে, তহঁতে বহুত চিন্তা কৰিলি। হ'ব দে, মই আহিছোঁ। মাইনা, তই কিন্তু জেগাত দিলি, বৰ ভাল কৰিলি। এইবোৰক এটি কৰি দিব লাগে। ৰাম লেবেল কি নাচাবি। সিদিনাখনি পদ্মা খুৰীয়ে সিহঁতৰ মাহীয়েকৰ ঘৰৰ ওচৰৰ ল'ৰা এটাৰ কথা কৈছিলগৈ। আগতে এজনী অনা তাই জীয়েকজনী এনে শ্ৰীদেৱীজনী একেবাৰে সেইটোলে নিদিয়ে, একেবাৰে গালি পাৰি পঠিয়াই দিলে নহয়। তোক বিচাৰি গোটেইখন হাবাথুৰি খাই ফুৰিছোঁ আৰু তই আহি ইয়াত বহি আছহি। কি হ'ল ইমানকৈ হাবাথুৰি খাই ফুৰিবলৈ? আৰে তই দেখোন কান্দিছ, কি হ'ল হা? কটাৰ দিন পৰিছে, মানুহে আমাৰ দৰে দুখীয়া মানুহ বুলিয়ে গণ্য নকৰেও। ছোৱালীজনী অকণমান বয়স হৈছে বুলিয়ে যিটি ল'ৰা এটা জানো দি দিব পাৰি কওকচোন? ছাগলী বিচাৰি সেইফালে ওলাই গৈছিলোঁ, মাইনাই মাকে মাতি নিলে চাহ একাপ খাবলৈ বুলি। তাৰপাছত মাইনাই কি কৈছে জানে? তাই ঘৰলৈ আহিছে, সিহঁতৰ ঘৰত বোলে কাম কৰা চাকৰ এটা আছে, সেইটোলৈ বোলে আমাৰ কুহিক বিয়া দিব লাগে। তাই বাৰু তেনেকুৱা কথা ক'ব লাগে নে কওকচোন? মানুহবোৰৰ সঁচাকৈ হৈছে কি বাৰু? ছোৱালীজনী বয়স হয়, কিবা হয়, ঘৰত বহি হৈ থাকে, সেয়া আমাৰ প্ৰব্লেম। আমি খুৱাম, আমি পিন্ধাম, লোকৰনো কি আহে যায় বাৰু প্ৰতিটো কথাতে মাত মাতি থাকিবলৈ? আৰু এই মাইনা আৰু তাইৰ মাকৰ উৎপাতটো অলপ বাঢ়িছেই। জীয়েকজনী বিয়া হোৱাৰ পৰা তাই গাত তত নোহোৱা হৈছে। ধনী ঘৰলৈ গ'ল বুলি তাই ফুটনিতে ক'ব নোৱাৰা হৈছে, কাকো যেন পাত্তাই নিদিব। তাইৰ জীয়েক যেন ধনী ঘৰলৈ বিয়া হৈছে, তাতকৈ যেন ধনী মানুহৰো নাই। সিহঁতৰ নিচিনা মানুহৰ ফটোৱা কথাত কান্দি নাথাকিবি, ক'লে আৰু। আমাৰ ছোৱালীজনী ইমানেই লাগিলে যে কাম কৰা ল'ৰা এটালৈহে উলিয়াই দিম। সেই কাম কৰা ল'ৰাটোক আহিবলৈ যোৱা নাই, আমিও সেই সমপৰ্যায়ৰে। হ'লেও নিজৰ ঘৰখনৰ অৱস্থাটোলৈ চাই ছোৱালীজনী এখন ভাল ঘৰলৈ উলিয়াই দিবলৈ সকলো মাক দেউতাকে বিচাৰিব। তেনেস্থলত সিহঁতে আমাক সেনেকৈ ক'ব লাগে নেকি কওকচোন? বাৰু হ'ব দে, এতিয়া সেইবোৰ কথাকে ভাবি গুণি চকু পানী উলিয়াই থাকিব নালাগে। এই মাত্ৰ ৰিণিয়ে ফোন কৰিছে, সিহঁতি বোলে আমাৰ ঘৰলৈ আহিছে। আমাৰ ঘৰলৈ আহিছে? কিয়? এই যোৱা দুদিন হৈছিলেহে, তাইতো দুদিনমান থকাকৈ গৈছিল, কি কাৰণে আহিব আমাৰ ঘৰলৈ? নাজানো নহয়, কিবা বোলে ইম্পৰ্টেণ্ট কথা আছে, আৰু বোলে লগত আলহী আহিব, ঘৰ দুৱাৰবিলাক অলপ চাফ চিকুণ কৰি থ'বলৈ কৈছে। হয় নেকি? আলহীও আহিব বুলি কৈছে? কোনবা আলহী আহে? হেৰি চাহপাত নাইকিয়া হৈ আছে, আৰু বিস্কুট চিস্কুট কিবা কিবি দুটামান আনক গৈ যাওক বজাৰৰ পৰা। আলহী আহিব যেতিয়া কিবা এটাতো ভালকৈ বনাই খাব লাগিব। তাতে তাইও ইমান দিনৰ মূৰত আহিছে, ভাতকেইটাওতো খুৱাব লাগিব। বজাৰ পাতিকেইটা কৰিয়ে নগৈ আপুনি সোনকালে যাওক। বাৰু হ'ব দে, তই কি নাই মোক কহি, আৰু বজাৰ কৰা মোনাখন উলিয়াই দিহি, মই সোনকালে বজাৰৰ পৰা আহোঁগৈ। বলক। বাইদেউ, তহঁতে ইমান ধুনীয়াকৈ আলহীক আপ্যায়ন কৰিলি বাৰু, কিন্তু এতিয়া জানিবলৈ মন গৈছেনে নাই আলহী কিয় আহিছে তহঁতৰ ঘৰলৈ? সেইটো আৰু জানিবলৈ মন গৈছে বাৰু। তোৰ লগত তহঁতৰ তাৰ পৰা আহিছে বুলি গম পাইছে বাৰু আলহী। কিবা বেলেগ উদ্দেশ্য লৈ আহিছে যদি ক'লে ভাল পাওঁ আৰু। এই দুখীয়াৰ প্ৰজালৈ আপোনালোক আহিছে, আমি বৰ সুখী হৈছোঁ, কিন্তু কিবা উদ্দেশ্য লৈ আহিছে যদি কওকচোন বাৰু, কি উদ্দেশ্যত আহিছে? মই কওঁ শুনক, আচলতে আমি বৰ ডাঙৰ কথা এটাৰ বাবে ইয়ালৈ আহিবলগীয়া হ'ল। আপোনাৰ ছোৱালীয়ে বৰ ডাঙৰ জগৰ এটা লগালে নহয় আমাৰ তালৈ গৈ। তই একো কোৱা নাই যে আমাক? ৰ'বা, সকলোবোৰ কথা ক'ব এওঁ।
আগত শুনিতো ন চিন্তা কৰিব নালাগে দিয়ক, বেলেগ লগৰ লগোৱা নাই। আচলতে আপোনালোকৰ ছোৱালীজনী মোৰ বৰ পচন্দ হৈছে। ই মোৰ একমাত্ৰ ল'ৰা ঋষিকেশ। সি বৰ্তমান এখন কলেজত প্ৰফেচাৰ কৰি আছে। তাৰ মাক সৰুতেই ঢুকালে। সি ক্লাছ 10ত পঢ়ি থাকোঁতেই মাকে আমাৰ দুটাক অকলশৰীয়া কৰি গুচি গ'ল। তেতিয়াৰ পৰা তাক মই অকলশৰে ডাঙৰ দীঘল কৰিছোঁ। আৰু এতিয়া তাৰ বাবে এজনী ভাল ছোৱালী ঘৰখনলৈ বোৱাৰী হিচাপে কৰি আনিব পাৰিলেই মই শান্তিৰ উশাহটো ল'ব পাৰিম। আৰু সেয়েহে মাহীয়েকৰ ঘৰলৈ যাওঁতে কুহিক মই লগ পালোঁ। বৰ ভাল ছোৱালী, তাইক মোৰ বৰ পচন্দ হৈছে। যদি আপোনালোকে সন্মতি দিয়ে তেতিয়াহ'লে কুহিক মই মোৰ ঘৰৰ বোৱাৰী কৰিব খোজোঁ। সঁচাই কৈছে? বা ভিনদেউ, আপোনালোকে ঠিকেই শুনিছে। এখেতসকলে কুহিক বোৱাৰী কৰি দিব বিচাৰিছে। ঋষিকেশ বৰ ভাল ল'ৰা। মই বিয়া হোৱাৰ পাছৰে পৰা পাইছোঁ নহয়, বৰ নম্ৰ ল'ৰা। দেউতাকৰ কথা মতে সি সকলো কৰে। দেউতাকৰ কুহিক পচন্দ হৈছে আৰু তাৰো পচন্দ হৈছে। আচলতে এওঁলোকৰ ঘৰত এজনী ঘৰধৰা ছোৱালী লাগে, সেয়েহে গাঁৱৰ ছোৱালী এজনী বিয়া কৰাব খুজিছিল। সিদিনাখন কুহিক দেখি বৰ ভাল পালে। কুহিৰ ব্যৱহাৰত সন্তুষ্ট হৈ দাদাই কুহিক বোৱাৰী কৰিব খুজিছে। আপোনাৰ ভণ্টিয়ে ঠিকেই কৈছে। তাইৰ স্বভাৱ চৰিত্ৰবোৰ মোৰ বৰ ভাল লাগিল। মোৰ মানুহ চিনিবলৈ বেছি সময় নালাগে। মানুহক এদিন লগ পালেই মোৰ বাবে যথেষ্ট কোন কেনেকুৱা জানিবৰ বাবে। অৱশ্যে আমাৰ চহৰতে বহু কেইজনী ছোৱালী দিবৰ বাবে বহু কেইঘৰ মানুহৰ পৰা মোক প্ৰস্তাৱ পঠিয়াইছিল, কিন্তু মই বৰ এটা ভাল নাপালোঁ, যাৰ বাবে মই এতিয়ালৈকে ল'ৰাটোলৈ বিয়া পাতিব পৰা নাই। কিন্তু কুহিক দেখি এনেকুৱা লাগিল তাই যেন মোৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য। সেয়েহে মই অতি সোনকালে আপোনালোকৰ লগত কথা পাতিবলৈ আহিলোঁ। এতিয়া আপোনালোকে আৰু যদি সন্মতি দিয়ে তেতিয়াহ'লে হয় নেকি? এই কথাটো শুনি বৰ ভাল লাগিছে। আপোনালোকৰ দৰে মানুহৰ ঘৰলৈ আমাৰ ছোৱালীজনী উলিয়াই দিব পাৰিলে আমি নথৈ সুখী হ'ম। ভণ্টিয়ে ভাল বুলি কৈছে যেতিয়া আপোনালোকৰ ঘৰখনলৈ ছোৱালীজনী উলিয়াই দিব পাৰিলে আমি সঁচাকৈ বহুত সুখী হ'ম। তেতিয়াহ'লে বিয়াখন ফিক্স বুলি ধৰিব পাৰি আৰু নে কি কয় বাইদেউ? আমাৰ ফালৰ পৰা ফিক্স। তেতিয়াহ'লে ভাল দিনবাৰ এটা চাই এই সপ্তাহতে আঙুঠিটো পিন্ধাই থওঁ। তাৰ পাছত দিনবাৰবোৰ চাই বিয়াৰ তাৰিখটো ঠিক কৰিম, নে কি কয়? আপুনি যি ভাল দেখে, আমাৰ কোনো আপত্তি নাই। পিছে ঋষি, তোমাৰ যিহে লাভ, কুহিৰ লগত কথা এটাও নাপাতিলা। যোৱা, কুহি ভিতৰতে আছে। তুমি কুহিৰ লগত কিবা পাতিবলগীয়া আছে যদি পাতি লোৱা। নাই খুৰী, মোৰ একো পাতিবলগীয়া নাই। দেউতাই পাতিলে আৰু মইনো কি পাতিম। হয় নেকি? ঠিক আছে বাৰু, তেতিয়াহ'লে ফোনৰ নাম্বাৰটো লৈ ল'বা, কথা পাতিব পাৰিবা। হ'ব দিয়ক বাৰু। তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ নেকি ৰিনি? ফোনতে কথা বতৰাবোৰ পাতিম। চোৱাই মেলি পেলাই কোনদিনাখনি আঙুঠি পিন্ধোৱা হয় সেই কথাষাৰ ফোনতে জনাই দিম, নে কি কোৱা? দাদা হ'ব, যেনেকৈ ভাল হয় তেনেকৈয়ে কৰক। ঠিক আছে বাৰু, তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ। বা আমি এতিয়া গৈ থাকোঁ দে, বাকী খা খবৰবিলাক ফোনতে কৰিম। বাৰু হ'ব দে। তেতিয়াহ'লে এতিয়া বিয়ৈ আমি গৈ থাকোঁ আৰু। নিশ্চয় নিশ্চয়। ভগৱানে আমাক চকুপাতি চালে। ভগৱানে কিমান ভাল খবৰ এটা দিলে আজি আমাক, দেখিলিনে? হয় দিয়ক, আপুনি ঠিকেই কৈছে। ভগৱানে আমাক চকুমাৰি চালে। এতিয়া ভালে ভালে সকলোবোৰ হৈ গ'লেই হ'ল আৰু। কৃষ্ণ, ছোৱালীজনী নহ'লে বৰ কষ্ট পাই আছিল। অন্য হ'লেও মানুহবোৰৰ কথাবোৰে তাইক একেবাৰে হতাশ কৰি পেলাইছিল। বাইদেউ ঘৰত আছেনে? এদিন ক'ত মা দেখি অসমত ওলালাহি যে? আহিবলগীয়া কথা এটা হ'ল আকৌ, সেইটো কাৰণেহে আহিছোঁ। খবৰটো গম পাইছেনে নাই? খবৰ? কি খবৰনো? জানো পাই কি খবৰ, মই হ'লে একো গম পোৱা নাই দেই। কোৱাচোন বাৰু কি খবৰ? ডাঙৰ খবৰ। কুহিক চাবলৈ মাহীয়েকৰ ঘৰৰ ওচৰৰ পৰা ল'ৰা এটা আহিছে নহয়, প্ৰফেচাৰ কৰে, কলেজত কৰে। তাইতকৈ 10 বছৰমান ডাঙৰ হ'ব। বৰ ধনী মানুহ ঘৰ। বাপেকে আগতে চাকৰি কৰিছিলে, এতিয়া ৰিটায়াৰ হ'ল। মাক নাই, অকল বাপেক আৰু ল'ৰাটো। বৰ ভাল বোলে। বিয়া একেবাৰে ফিক্সেই হ'ল। অহা সপ্তাহত আঙুঠি পিন্ধাই এই মাহতে বিয়াও হ'ব। বা দেখিছে, ঘৰত বহি হৈ থাকোঁতে ভাল ল'ৰা এটাই পালেগে। মই এইবিলাক কথা একেবাৰে গম নাপাওঁ। একেবাৰে এজনী ঘৰত বহি হৈ থাকিব বুলিহে ভাবিছিলোঁ। ইমান ভাল ল'ৰাটো পাইছেনে? আকৌ খবৰটো পাই আপোনাৰ ওচৰলৈ একেবাৰে খাউতকৈ দৌৰি আহিছোঁ খবৰটো দি থৈ আহিলে বুলি। বাদ দিয়া, সেই চাবলৈ আহিছেহে। দুখীয়া দেখি আকৌ বিয়া কেঞ্চেলেই কৰে নেকি আগৰবোৰৰ নিচিনাকৈ। হ'লেও আৰু আমাৰ মাইনাৰ নিচিনা সুখ নাই দেই। ইমান ধনী মানুহৰ ঘৰলৈ গৈ পাছ যি লাগে বুলি কয় তাকেই দিয়ে নহয়। গিয়েকে একেবাৰে কিমান মৰম কৰে, ঘৰখনৰ মানুহবিলাকে কিমান মৰম কৰে। ইমান ধনী ঘৰলৈ মোৰ ছোৱালীজনীহে বিয়া হৈছে দিয়া। হয় বাৰু কথাটো, আপোনালোকৰ আৰু মাইনাৰ লগত আৰু তাইৰ তুলনা হয়নে? মাইনা দেখিবলৈও ইমান ধুনীয়া। বা ঘৰলৈ আহোঁতে যাবাই যিযোৰহে কাপোৰ পিন্ধি আহিছে, বোলে 15,000 টকা লৈছে। কৃষ্ণ, মই বোলো তহঁতৰে দিনা পিন্ধা পাই। তোন আকৌ মোৰ ছোৱালী কপাল দেখিছা, একেবাৰে কপাল। বহুতে হাঁহিছিল নহয় হাই ছেকেণ্ডেৰীটো পাছ নকৰাকৈ গুচি গ'ল বুলি। এতিয়া সেইবোৰে দেখি চলিছে চাকৰি। বাৰু যি হ'ল আৰু। মই আপোনাক খবৰটো দিলোঁ, আপুনি গম নাপায় বুলি ভাবি। মই এতিয়া গৈ থাকোঁ দিয়ক। এখেত আকৌ কামৰ পৰা আহিব হ'ল নহয়, ভাত খাবলৈ বিচাৰিবহি আহি।
ভালে কৰিলা দিয়া, মই একো খবৰটো গমেই পোৱা নাছিলো নহয়। চাওঁচোন বাৰু পাৰে নে নোৱাৰে বিয়াৰ হৈ যাবলৈ, নে ঘৰতে বহি হৈ থাকে। মই তাকেহে ভাবিছোঁ, চাবলৈ ভাল হ'ব। কেনেবাকৈ কেঞ্চেল হ'বলৈ হ'লে হ'ল আৰু। মাকে একেবাৰে খবৰটো যাক তাক আগত কৈয়ে ফুৰিছে বোলে আমাৰ মাজনীক চাবলৈ বৰ ধনী ল'ৰা এটা আহিছে, প্ৰফেচাৰ কৰে। দেখিম নহয়, বিয়াখন হয়গৈ নহয়। তাকে দেখিলেহে দেখিম। দেউতা, মোৰ ওলাই মেলি ক'লেই আপোনাক চাহ একাপ দি থৈ যাওঁ নেকি? আৰে তুমি আজি মাৰাৰ ঘৰত আঠমঙলা খাবলৈ যাবলৈ ওলাইছা। তুমি মোক ইয়াত চাহ ভাত দিয়াৰ কথা চিন্তা কৰিব নালাগে নহয়। চাহ কাপহে মই নিজেও বনাই খাব পাৰিম দিয়া। তোমালোক ভালে ভালে গৈ আহাগৈ। ই ক'ত গ'ল? ঋষি তাৰ ওলাই হোৱাই নাই নেকি? তেওঁ গাড়ী উলিয়াইছে দেউতা। নহয় মানে মই আপোনাক চাহকাপ দি থৈ গ'লোহেঁতেন আপুনি খাই যদি। আপুনিনো কিয় কষ্ট কৰিব লাগে মই থাকোঁতে? হ'ব আইজনী, হ'ব দে, ইমান চিন্তা কৰিব নালাগে। মোৰ সেই চাহ ভাত বনোৱাৰ অভ্যাস আছে নহয়। মাৰে ঢুকোৱাৰ পিছৰ পৰাই এখন ঘৰখন চম্ভালিছোঁ মই। চাকৰিটোৰ লগতে ঘৰখনো চম্ভালিছোঁ, ল'ৰাটোও চম্ভালিছোঁ। এতিয়া সেইবোৰ কাবলৈ মই ভয় কৰা মানুহ নহয় অ'। আয়ো যা, ভালে ভালে গৈ আগৈ যা। আগৰ কথা বেলেগ আছিল দেউতা, এতিয়া মই আহিলোঁ। এতিয়া সম্পূৰ্ণ কামৰ দায়িত্ব মোৰ। আপুনি এতিয়া ৰেষ্ট ল'ব। আপোনাৰ এতিয়া কামৰ বয়স নহয় নহয়। এতিয়া পিছে আমি গৈ থাকোঁ দিয়ক। আপুনি সময়মতে ভাতকেইটা খাই ল'ব দেই দেউতা। বাৰু হ'ব দিয়া, মই সময়মতে ভাতকেইটা খাই ল'ম বাৰু। যোৱা, তোমালোক ভালে কুশলে গৈ আহাগৈ। আহিছোঁ দেউতা। আপুনি আহি মোৰ গাড়ীখন ৰখি দিলে আহিছে। ক'ত হয় আপুনি? মই নিজে খুন্দা মাৰি দিয়া নাই। আচলতে মই দৌৰি আহিছিলোঁ, যাৰ বাবে আপোনাৰ গাড়ীত খুন্দা খাই গ'লোঁ। গড, ভাগ্য ভাল মই যে স্পীডত চলোৱা নাছিলোঁ। বাৰু কি আপোনাৰ একো নহ'ল? মাইনা, তই কিয় দৌৰি আহিছিলি? তই যে এনেকৈ উৰাইছহি। তুমি ইয়াক চিনি পোৱা নেকি? চিনি পাওঁ। এই আমাৰ গাঁৱৰে হয়, গাঁৱৰে ছোৱালী। মাইনা, তইনো কিয় দৌৰি আহিছিলি? ভৰিত দুখ পালি নেকি তই? চাওঁ নাই এনেই অলপ দুখ পাইছোঁ, বৰ বেছি নহয়। গাড়ীখন স্পীডত হোৱা হ'লে মই চাগে বাচি নাথাকিলোহেঁতেন। বহুত লাহে লাহে অহাৰ কাৰণেহে মই ভৰিটোতহে অকণমান দুখ পাইছোঁ। একো নহয়, ভাল হৈ যাব। পিছে তুমিনো এনেকৈ দৌৰি থাপনি কিয় আহিছা? কি ক'ম, মোৰ মানুহজনে মোক খেদি আহিছিল, যাৰ বাবে মই এনেকৈ প্ৰান্তাকি দৌৰিছিলোঁ ঘৰলৈ বুলি যাবলৈ। আৰু আপোনাৰ গাড়ীৰ সৈতে এনেকৈ খুন্দা খালোঁ। কি? তোক মাৰপিট কৰিব বিচাৰিছিল সি? আৰে তহঁতৰ মায়ে দেখোন কৈছিল সি বৰ ভাল ল'ৰা, বৰ ধনী ঘৰৰ ল'ৰা, তোক বৰ মৰম কৰে। কিন্তু সেইবোৰ বহুত কথা কুহিবা। প্লিজ তই মোক তহঁতৰ গাড়ীতে লৈ বল না আমাৰ ঘৰলৈ। মই এইখন ঘৰত থাকিব নোৱাৰোঁ। মোৰ ওপৰত বহুত অত্যাচাৰ হয়। মই সকলো কথা তহঁতক ক'ম। এতিয়া সোনকালে বল, নহ'লে সি আহি পাবলৈ হ'লে মোক বাটতে মাৰিবহি। বল না, মোক সহায় কৰ। হয় নেকি? ঠিক আছে, আহা বহাহি, আমাৰ লগতে তুমি যাব পাৰিবা। আহা। হে ভগৱান, তই এইবোৰ কি কৈছ মাইনা? তোৰ লগত যোৱাই এনেকুৱা গতি কৰিছে। ইমান ভাল ল'ৰা বুলি ভাবিছিলোঁ, ইমান ধনী ঘৰৰ ল'ৰা ভাল বুলি ভাবিছিলোঁ, কিন্তু তোৰ লগত ইমান অত্যাচাৰ কৰিলে। মা, মই সি যে ইমান দুষ্ট স্বভাৱৰ ল'ৰা বুলি ভবাই নাছিলোঁ। মা, প্ৰথমে ঘৰখনে মোক বহুত মৰম কৰিছিল, কিন্তু ইহঁতৰ আচল ৰূপটো মই এতিয়াহে গম পাইছোঁ। সি সদায় মদ খাই আহি মোক ৰাতি ৰাতি মাৰপিট কৰে, লগতে মাকজনীও মাৰে। আৰু চবতকৈ ডাঙৰ কথাটো কি জানা মা? সি বোলে আগতে আৰু দুজনী আনিছিল, দুইজনীকে অত্যাচাৰ কৰিয়ে ঘৰৰ পৰা খেদি দিছে। মই তেনেকুৱা ল'ৰা বুলি ভবা হ'লে কেতিয়াও তাৰ লগত বিয়া নবহিলোহেঁতেন মা। আজি মই কোনোমতে হাৰি আহিছোঁ, নহ'লে সি মোক মাৰপিট কৰি মাৰি পেলালেহেঁতেন মা। কি আগতেও দুজনী হনা? হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? কিমান যে সুখ পাইছিলোঁ ধনী ঘৰৰ ল'ৰা এটালৈ বিয়া হৈ গ'লি বুলি, কিন্তু এইবোৰ কি শুনিছোঁ মই? হে ঈশ্বৰ, হে প্ৰভু। মা, মই যেনে তেনে পলাই আহিছোঁ। দৌৰি আহি মই কুহিবাহঁতৰ গাড়ীতে খুন্দিয়ালোহি, আৰু কুহিবাহঁতে মোক ঘৰলৈ লৈ আহিছে। কুহিবাহঁতক লগ নোপোৱা হ'লে হয়তো সি মোক বাইকেৰে আহি খুন্দিয়াই দিলেহিহেঁতেন পিছফালৰ পৰা। কোনোমতে মই বাচি আহিছোঁ মা। মই আৰু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ মা। মই সেই অসুৰটোৰ লগত থাকিব নোৱাৰোঁ মা। তই চিন্তা নকৰিবি, নাকান্দিবি তই। তোক সেই অসুৰটোৰ ওচৰলৈ মই নপঠিয়াওঁ, তই চিন্তা কৰিব নালাগে। ৰাম ৰাম, ল'ৰাটো ইমান অসুৰ টাইপৰ বুলি ভবা নাছিলোঁ দেই। বৰ ভাল ল'ৰা বুলি ভাবিছিলোঁ পাই। নব, আমিওতো বহুত ভাল ল'ৰা বুলি ভাবিছিলোঁ, ঘৰখনো ধনী, সেইটো কাৰণে বৰ সুখী আছিলোঁ। কিন্তু সিহঁতে যে মোৰ ছোৱালীজনীৰ লগত এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলোঁ। নব, কি হ'ব এতিয়া? মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিলে সেইটোৱে। অসুৰটোৱে মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিলে। নব, আজিৰ যুগত এনেকুৱা মানসিকতাৰ মানুহ থাকেনে? নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ চলায়? নাপায় দেই। আগতেও দুগৰাকীক বিয়া কৰে, তেখেতে অত্যাচাৰ কৰিয়ে খেদিলে। এইবোৰ মানুহ কেতিয়াও সলনি নহয়। তুমি মানুহটো চইচ কৰোঁতে তুমি ভুল কৰিলা। আপুনি ঠিকেই কৈছে। মই নহবা নিচিন্তা কৰি তাৰ লগত বিয়া হৈ বহুত ডাঙৰ ভুল কৰিলোঁ। দেখিলা তুমি ভাগ্যৰ লিখন। বেয়া নাপাবা কোৱাৰ বাবে, তথাপিও আজি নকৈ নোৱাৰোঁ। তুমি আমাৰ কুহিক কিমান যে হাঁহিছিলা। 30 বছৰ হৈ গ'ল, এতিয়ালৈকে এটা দৰা পোৱা নাই, এতিয়ালৈকে বিয়া হোৱা নাই, ঘৰতে বহি হৈ আছে বুলি। কিন্তু তোমাৰ ছোৱালীজনী ফুল কুমলীয়াতে গৈ কি অৱস্থা হ'ল কোৱাচোন? সেইকাৰণে মানুহে
ইমান ৰক্ষা নাইকিয়াকৈ ল'ৰা ছোৱালী বিয়া দিবলৈ ওলাব নালাগে। চাই চিতি ভাল উপযুক্ত ল'ৰা এটাৰ লগত বিয়া দিব লাগে, বুজিছা? তুমি কিমান যে হাঁহিছিলা আমাৰ কুহিক, চোৱাচোন তাই আজি এখন ভাল ঘৰৰ বোৱাৰী, এজন ভাল স্বামী পাইছে তাই। দুদিন দেৰিকৈ বিয়া হ'ব পাৰে, সেইবুলি তোমালোকে তাইক কম কষ্ট দিছিলানে? ক'তো বিয়া এখন খাবলৈ যাব নোৱাৰে, তোমালোকে এবাৰতে এটিকিং কৰা। কিন্তু আজি চোৱাচোন তাৰ কি অৱস্থা হ'ল। মই তোমাক হাঁহিবলৈ যোৱা নাই, কথাটোহে কৈছোঁ। মাইনাৰ খবৰটো পাই বহুত দুখ পাইছোঁ। সেইটো কাৰণে কওঁ শুনা, ৰক্ষা নাইকিয়াকৈ ছোৱালীজনী 18 বছৰ কমপ্লিট হোৱাৰ পাছতে বিয়া দিয়াতকৈ লাহে দিহে মানুহ ঘৰৰ স্বভাৱ চৰিত্ৰ, ল'ৰাটোৰ স্বভাৱ চৰিত্ৰবোৰ চাইহে বিয়া দিব লাগে। লাগিলে ছোৱালীজনী মানুহে বহি বুলিয়ে নকওক কিয়। আমাৰ মাজনী আজি সুখী, তাই এখন ভাল ঘৰ পাইছে, এজন ভাল স্বামী পাইছে। ময়ো আজি বহুত সুখী। হয় দিয়ক বাইদেউ, আপুনি একদম ঠিক কথা কৈছে। আমাৰ মানুহবোৰ আমি বৰ বেয়া মানসিকতা, লোকক হাঁহিবলৈ পালে আমাক যেন একোৱেই নালাগে। আপোনালোকৰ কুহি সঁচাকৈ আমি বৰ হিংসা কৰিছিলোঁ, বৰ হাঁহিছিলোঁ ঘৰতে থকাৰ বাবে। তাই বিয়াখন নহ'ব বুলিয়ে ভাবিছিলোঁ। লোকক হাঁহোতে আজি নিজৰ ছোৱালীজনী আগতি হ'ল। আপুনি ঠিকেই কৈছে, ফুল কোমলীয়াতে ছোৱালীজনীক বিয়া দি দিয়াতকৈ দুদিনমান লাগিলে বয়সেই হওক, কিন্তু ভাল ঘৰ এখন লৈ ভাল ল'ৰা এজনলৈ বিয়া দিব লাগে। আপুনি ঠিকেই কৈছে। কুহিও তোক আগতে বৰ বেয়াকৈ কথা শুনাইছিলোঁ, পাৰ যদি এই খুৰীয়েৰক ক্ষমা কৰি দিবি অ'। হ'ব খুৰী, আপুনি মোক ক্ষমা খুজিব নালাগে দিয়ক। আপুনি নিজৰ ভুলটো বুজি পালে যেতিয়া বেলেগক কেনেকুৱা ব্যৱহাৰ নকৰিব। যিজনে ভুক্তভোগী তেওঁহে মৰম পায়। সেই এনেই লোকক কথা শুনাবলৈ বৰ ভাল লাগে। খুৰীবা তই ঠিকেই কৈছ, ভুক্তভোগীয়েহে জানে কিমান দুখ পায়। এনেই লোকক কথা ক'বলৈ বৰ ভাল। কুহি, এতিয়া আমি গৈ থাকোঁ নেকি? এওঁ ঘৰত থলোহি যেতিয়া এতিয়া আৰু চিন্তা নাই। মা ব'লক, আপুনিও। দেউতাই আকৌ ৰৈ থাকিব নহয় আমালৈ। অঁ তুমি ঠিকেই কৈছা, ব'লা। তাতে আকৌ তোমালোক আজি আঠমঙলা খাবলৈ আহিছা। এয়াহে আৰু, হ'ব দে একো নাই। লাহে ধীৰে খাই বৈ যাবগৈ পাৰিবা। আঠমঙলাৰ দিনা আকৌ থাকিবও নাপায় নহয়। অঁ মা, দেউতাই কৈ পঠিয়াইছে আকৌ আঠমঙলাৰ দিনা বোলে থাকিব নাপায়, দিনে পোহৰে বোলে ঘৰ পাবগৈ লাগে। সেয়েহে আমি যাওঁ ব'ল, ইয়াত ৰৈ থাকিলে দেৰি হ'ব নহয়। মাইনা তই থাক, ভালকৈ থাকিবি। হ'ব দে কুহিবা, তই মোক আজি বহুতখিনি সহায় কৰিলি। তই নোহোৱা হ'লে বাটতে চাগে মই আজি আধা মৰা হ'লো হয়। হ'ব দে মাইনা, তই মোক ধন্যবাদ দিব নালাগে। তই মোৰ গাঁৱৰ ছোৱালী, তই বিপদত পৰিছ, তোক সহায় কৰাটো মোৰ কৰ্তব্য। এতিয়া আহোঁ দে। অঁ ব'ল, নহ'লে আমাৰ দেৰিয়ে হ'ব। আগতে কুহিবাই খাইছিলি নহয়, আজি কুহিবা কিমান সুখী, কিমান ভাল ঘৰ এখনলৈ বিয়া হৈ ওলাই গ'ল। মানুহজন চাচোন কিমান সহজ সৰল, দেখাতে গম পায়। লোকক হাঁহিছিলি বুঢ়ী হৈ ঘৰতে আছে বুলি, এতিয়া নিজৰ জীয়েৰৰ লগত কি হৈছে চাচোন। সেইটো কাৰণে কেতিয়াও লোকক হাঁহিব নাপায় মা, কেতিয়াও নাপায়। তই ঠিকেই কৈছ মাইনা, তই ঠিকেই কৈছ। সঁচাকৈ লোকক কেতিয়াও হাঁহিব নাপায়। আজি মই এই কথা উপলব্ধি কৰিছোঁ। দেখিলেনে বন্ধু বান্ধৱীসকল, যিজনী ছোৱালী 23 বছৰে বিয়া নোহোৱাৰ বাবে বুঢ়ী বুলি সকলোৱে হাঁহিছিল, সেই ছোৱালীজনী আজি বিয়া হৈ গৈ সুখৰ সংসাৰ পাতি আছে। আৰু যিবোৰে হাঁহিছিল তেওঁলোকৰ ছোৱালী 16-17 বছৰতে পলাই গৈ ঘৰত আছেহি আকৌ। আচলতে আমাৰ সমাজত এনেকুৱা কিছুমান ঘটনা ঘটিয়ে থাকে, নহয়নে বাৰু বন্ধু বান্ধৱীসকল? আজিৰ কাহিনীটো ইমানতে সমাপ্ত হৈছে। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলত প্ৰথম আহিছে, মোৰ চেনেল নতুনকৈ চাইছে, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকেও কৰি দিব দেই। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনীলৈ আকৌ আহিম। আপোনালোক সকলো সুস্থ থাকক। ধন্যবাদ।